আজি আমি জুলাইত লগ পাইছোঁ আমাৰ বিশিষ্ট পণ্ডিত অসমৰ, আৰু সকলোৱে মোবাইলে দেখি আছে তেখেতৰ যি ভাগৱত ব্যাখ্যাৰ জৰিয়তে ভাইৰেল হৈছে আমাৰ বৰ্তমান এয়া আছে জগত বনিয়াবা। গতিকে তেখেতৰ মই আজি শাস্ত্ৰৰ কথা নুসুধো, মোৰ মাত্ৰ তেখেতৰ অভিজ্ঞতা ফালৰ পৰা এটা কথা সুধিম যে আমাৰ এতিয়া 40 বছৰো হোৱা নাই, আমি বৰ্তমান গেছ, এচিডিটি ইত্যাদি বিভিন্ন ৰোগত ভুগিছোঁ। কিন্তু আপোনাক দেখিছোঁ আপুনি প্ৰায় এতিয়া 80 কিন্তু আপোনালোকে যে ইমান সবল আৰু সুঠাম, এই যে কম বয়সত আমাৰ ইমান বিভিন্ন ধৰণৰ বেমাৰ হ'বলৈ ধৰিছে, ইয়াৰ কাৰণ কিবা শাস্ত্ৰীয় মাৰ্গত কিবা আছে নেকি, এই কথাটো মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। বহুত ধন্যবাদ, মই স্বাগতম জনাইছোঁ যে আমাৰ স্বাস্থ্য সুন্দৰকৈ ৰাখিবৰ কাৰণে মহাপুৰুষ গুৰুজনাই আমাৰ ভাগৱতৰ মাধ্যমেদি নৈতিক শিক্ষা প্ৰদান কৰি থৈছে যে আমি এজন মানুহে সুন্দৰকৈ মানে যুৱকেই হওক, যুৱতীয়েই হওক, বাল্যই হওক, বৃদ্ধই হওক, আমি সকলোৱে স্বাস্থ্য সুন্দৰকৈ ৰাখিব কেনেকৈ পাৰিম, আয়ুস কেনেকৈ বঢ়াব পাৰিম। যে আমাৰ ভগৱন্তৰ প্ৰদত্ত আয়ুস 100 বছৰ, মনুষ্যৰ আয়ুসতো বৰিষ্ঠ সংখ্যাত বুলি কৈছে। আমাৰ প্ৰত্যেক মানুহকে ভগৱানে 100 বছৰ দি পঠিয়াইছে। তৎসত্ত্বেও আমাৰ আজি সমাজত বহুত উঠি অহা প্ৰজন্ম বা বহুত বাপ বৈষ্ণৱ 100 বছৰ ভোগ কৰিব নোপোৱাকৈ আগতীয়াকৈ আমাৰ মাজৰ পৰা গুচি যাব লগা হৈছে। ইয়াৰ কাৰণে আমাৰ দায়বদ্ধতাটো হৈছে কি, যে আমি ভাগৱতৰ বা বেদৰ দৰ্শন বা মহাপুৰুষ গুৰুজনাৰ যিখিনি নীতি দৰ্শন, এইখিনি আজি আমি উঠি অহা প্ৰজন্মক দিব নোৱাৰাৰ কাৰণে বা আমি নিজে ল'ব নোৱাৰাৰ কাৰণে আমি বহুতে স্বাস্থ্যভগ্ন হ'ব লগা হৈছে বা বিভিন্ন ধৰণৰ ৰোগ ব্যাধিৰ সন্মুখীন হ'ব লগা হৈছে। আমাৰ মহাপুৰুষ গুৰুজনাই ভাগৱতৰ যোগেদি আমাক 8 প্ৰকাৰ সদাচাৰ কথা কৈছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। ইয়াত আমাৰ নিয়ম বান্ধি দিছে যে আমাৰ এই কায়টো সুস্থ কৰি ৰাখিবলৈ হ'লে আমি এই কায়টো পৰোপকাৰ কৰ্মত আমি আত্মনিয়োগ কৰিব লাগিব। দেহাটো পৰোপকাৰ আয় ইদম শৰীৰম বুলি কৈছে যে আমাৰ এই শৰীৰটো পৰোপকাৰ কামত আমি আত্মনিয়োগ কৰিলে আমাৰ শৰীৰটো সুস্থ হৈ থাকে। আৰু ই কি হ'ব লাগিব, মানে আমাৰ আহাৰৰ লগত আমাৰ দেহৰ সম্পৰ্ক আছে। যে আমাৰ আহাৰ 3টা ভাগত বিভক্ত কৰিছে শাস্ত্ৰীয় দৰ্শনত, তমগুণী, ৰজগুণী আৰু সত্যগুণী। আমি যদি তমগুণী আৰু ৰজগুণী আহাৰ খাওঁ তেতিয়াহ'লে আমাৰ শৰীৰত তম বা ৰজগুণৰ ব্ৰহ্ম সৃষ্টি হ'ব। আৰু যদি আমি সাত্বিক অন্ন খাওঁ তেতিয়া আমাৰ শৰীৰত সৎগুণৰ ব্ৰহ্ম সৃষ্টি হ'ব। গতিকে আহাৰৰ পৰা আমাৰ ৰস হয়, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, আৰু শুক্ৰৰ পৰা আমাৰ সতী সন্তান বা পৰম শক্তি আমাৰ জন্ম হয়। গতিকে সেইকাৰণে আমি আহাৰৰ দিশটো বহু অতি জ্বলা, অতি টেঙা, অতি মছলাদায়ক এই ৰজগুণী আহাৰ বা কোনো ধৰণৰ মানে আমি মাছ, মাংস, হাৰি বস্তুৰ পৰা আমাৰ শৰীৰত কেতিয়াও সৎব্ৰহ্ম সৃষ্টি হ'ব নোৱাৰে। কিন্তু আমাৰ এটা অন্ধবিশ্বাস আছে বা আমাৰ এটা জনবিশ্বাসত মানে বশৱৰ্তী হৈ আমাৰ বহুতৰ পিতৃ মাতৃৰ পৰা ধৰি আমাৰ বহুতৰ ব্যক্তিগত জীৱনত এটা ধাৰণা আছে যে আমি যদি মাছ, মাংস, ডিম নাখাওঁ আমাৰ শৰীৰত কেনেকৈ শক্তি হ'ব, আমাৰ পঢ়া শুনাত ল'ৰা ছোৱালী কেনেকৈ আগবাঢ়ি যাব, আমি সুস্বাস্থ্যৰ কেনেকৈ অধিকাৰী হ'ম। এই ভাৱনা এটা আমাৰ মানে পৰম্পৰাগতভাৱে ধৰি থকাৰ কাৰণে আজি বহুতে এই আহাৰ খাইছে। এইটো মানে এটা ৰজগুণী বা তমগুণী আহাৰৰ ভিতৰত পৰে। কিন্তু আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কৈছে, হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ, ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোমমেড ঘি এণ্ড ভেজিটেবলছ। আমি মাছ, মাংস, ডিম খাই যিটো শক্তি পাওঁ তাতকৈ বহুত বেছি প্ৰটিন আমি ঘৰত বনোৱা ঘিউ আৰু শাক পাচলিৰ পৰা আমি লাভ কৰিব পাৰোঁ। ফিছ এণ্ড ফ্লেছ স্প্ৰে ডিজিজ অনলি। মাছ, মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে। আমি একেৰাহে যদি এসপ্তাহ দিন মাছ, মাংস ডিম, মাছ, মাংস ডিম পুৱা দুপৰীয়া গধূলি, পুৱা দুপৰীয়া গধূলি যদি খাই থাকোঁ, তে এসপ্তাহৰ পিছতে আমি শৰীৰৰ মানে কথাখিনি আমি বুজি পাম। আমাৰ কি হ'ব, গেছ হ'ব, মানে বদহজম হ'ব বা নানান ধৰণৰ বিষ আদি হ'ব। কিন্তু নিৰামিষ আহাৰ, সাত্বিক অন্ন যদি আমি গোটেই বছৰ যদি খাই থাকিব পাৰোঁ তেতিয়া আমাৰ তেনেকুৱা কোনো ৰোগ ব্যাধিয়ে সহজে আমাৰ শৰীৰত আক্ৰমণ কৰিব নোৱাৰে। আৰু প্ৰকৃতি জগতলৈ যদি চাওঁ তাৰ পৰাও আমি তাৰ তথ্য পাম যে বাঘ, সিংহ, মাংসাহাৰী, হাতী, তৃণভোজী
আয়ুস কাৰ বেছি, ধৈৰ্য কাৰ বেছি? যদি তৃণভোজী হাতীৰ আয়ুস বেছি হয়, ধৈৰ্য গুণ বেছি হয়, আৰু মাংসহাৰী বাঘ সিংহ যদি ধৈৰ্যহীন হয়, আয়ুস কম হয়, তেতিয়াহ'লে সেই প্ৰভাৱ জানো আমাৰ মানে মানুহৰ শৰীৰত নপৰিব? এই কথা মাত্ৰ আমি উপলব্ধি কৰিব লাগিব। মহাপুৰুষ শংকৰদেৱে আমি কেনেকৈ সুন্দৰ স্বাস্থ্য কৰি আমি দীৰ্ঘায়ু হ'ব পাৰোঁ, তাৰ কাৰণে নীতি নিবন্ধ কৰি থৈ গৈছে। এই নীতিখিনি যাতে আমি জানিব পাৰোঁ। আমাৰ এই তথ্যটো আমি গুৰু চৰিত্ৰৰ পৰা আমি পাইছোঁ যে শংকৰ মাধৱ মহাপুৰুষ হিচাপে যেতিয়া আৱিৰ্ভাৱ হৈছিল, তেওঁৰ ওচৰত বহুত আটা পুৰুষে গৈ পেলাই মানে আধ্যাত্মিক আৰু নৈতিক শিক্ষা বা ভাগৱত পাঠ ব্যাখ্যা আদি শুনিছিল। গতিকে যিসকলে শুনিছিল তেওঁলোকে গুৰুজন মহাপুৰুষ দুজনাতকৈ আয়ুস বঢ়োৱাৰ উদাহৰণ আছে। শংকৰ মাধৱে তেওঁলোকক শিকাইছিল, কিন্তু বদলা আটা আমাৰ ৰামৰাম আটা আৰু মথুৰা দাস আটাই তেওঁলোকৰ পৰাই সেই ভাগৱত চৰ্চা শুনিছিল। কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য জ্ঞান, খুচৰি খুচৰি লয় জ্ঞান। সকলো নজনা কথাবিলাক শিকি শিকি তেওঁলোকে নীতিবিলাক তেওঁ আয়ত্ব কৰিলে। গতিকে শিকাওঁতা মাধৱদেৱে 107 বছৰ জীয়াই থাকিল আৰু শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিল। কিন্তু আমাৰ বৰনাৰায়ণপুৰ বদলা আটাই 130 বছৰলৈ আয়ুস বঢ়ালে, ৰামৰাম আটাই 140 বছৰলৈ, আৰু মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়োৱাৰ উদাহৰণ আমাৰ গুৰুচৰিত্ৰত আমি পাইছোঁ। গতিকে এইখিনি আমি বাস্তৱ উপলব্ধি যাতে আমি উঠি অহা প্ৰজন্মৰ মাজলৈ বিলাই দিব পাৰোঁ। অৰ্থাৎ আহাৰখিনি যদি আমি সঠিকভাৱে যদি খাব নোৱাৰিম, তেতিয়াহ'লে আমাৰ সৎব্ৰহ্মৰ সৃষ্টি নহ'ব, আৰু সৎব্ৰহ্মৰ সৃষ্টি নহ'লে আমাৰ সৎ জ্ঞানৰ উৎপত্তি নহ'ব, আৰু সৎ সন্তানৰ আমি পিতৃ মাতৃ হ'ব নোৱাৰিম। সেইকাৰণে এই কথাখিনিত আমি গুৰুত্ব দিব লাগিব। গতিকে আমাৰ মহাপুৰুষ শংকৰদেৱে আমাৰ জীৱনশৈলীৰ যিমানবিলাক প্ৰয়োজনীয় দিশ তেওঁ আধ্যাত্মিক আৰু নৈতিক দিশেৰে আমাক আগুৱাই দেখুৱাই থৈ গৈছে। আজি আমি দেখিছোঁ বাস্তৱ জগতখনত আৰ্থিকভাৱে আমাৰ সমাজ আগবাঢ়ি গৈছে, অৰ্থনৈতিক দিশত আগবাঢ়ি গৈছে, শৈক্ষিক দিশত আগবাঢ়ি গৈছে, আমাৰ পকা ঘৰ বেছি হৈছে, গাড়ী মটৰ বেছি হৈছে, দামী পোছাক পিন্ধিছে, দামী আহাৰ খাইছে, সুন্দৰ পৰিৱেশত বহুত মানুহে জীৱন নিৰ্বাহ কৰিছে। কিন্তু মহাপুৰুষৰ দৰ্শনটো যে আমি মানে সুন্দৰ পোছাক পিন্ধিলে, সুন্দৰ আহাৰ খালেই, দামী পোছাক পিন্ধিলে, দামী আহাৰ খালেই, গাড়ী মটৰত ঘূৰিলেই, পকা ঘৰ বেছি হ'লেই, শৈক্ষিক দিশত আগবাঢ়িলে বা অৰ্থনৈতিক দিশত আগবাঢ়ি গ'লেই এটা জাতি বা এখন সমাজ বা ব্যক্তিগত জীৱন বা এখন দেশ আমি আগুৱাই নিব নোৱাৰিম। যেতিয়ালৈকে আধ্যাত্মিক আৰু নৈতিক দিশেৰে আমি উঠি অহা প্ৰজন্মক যেতিয়ালৈকে আমি শিক্ষা প্ৰদান কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ সমাজখন কেতিয়াও আমি সঠিকভাৱে আগবঢ়াই নিব নোৱাৰিম। যাৰ কাৰণে আজি পুথিগত ডিগ্ৰীত বহুতে উচ্চ ডিগ্ৰী লৈছে, কোনোবাই ডক্টৰেট, কোনোবাই ডাক্তৰ, কোনোবাই ইঞ্জিনিয়াৰ, কোনোবা প্ৰবক্তা, কোনোবা অধিবক্তা, কোনোবা বুদ্ধিজীৱী, কোনোবা জ্ঞানী, কোনোবা মানি, আৰু কোনোবাই বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা আমি দেখা পাইছোঁ। কিন্তু সেইসকলে মহাপুৰুষ শংকৰদেৱৰ বা মহাপুৰুষ মাধৱদেৱৰ যি আধ্যাত্মিক আৰু নৈতিক দিশৰ কথাখিনি নজনাৰ কাৰণে বা আমাৰ ভাগৱত বা বেদৰ দৰ্শনখিনি নজনাৰ কাৰণে সেইসকল উচ্চ পদস্থ বিষয়ত চাকৰি কৰা বা উচ্চ ডিগ্ৰীধাৰী পুত্ৰসকলে আজি আমাৰ সমাজলৈ কি আদৰ্শ হৈছে, আনৰতো দূৰৰ কথা, নিজৰ জন্মদাতা পিতৃ মাতৃক আমি বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে, কেনেকৈ শুশ্ৰূষা কৰিব লাগে, কেনেকৈ মৰম কৰিব লাগে, কেনেকৈ আদৰ কৰিব লাগে, কেনেকৈ লালন কৰিব লাগে, কেনেকৈ পালন কৰিব লাগে, তাক নাজানি আজি বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা বহু সন্তানে নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়া উদাহৰণ আমি দেখা পাইছোঁ। কাৰণ মহাপুৰুষ শংকৰদেৱৰ এই নৈতিক আৰু আধ্যাত্মিক আদৰ্শৰে যেতিয়ালৈকে আমি উঠি অহা প্ৰজন্মক আগুৱাই নিব নোৱাৰিম, তেতিয়া পুথিগত দিশবোৰে আমাক প্ৰকৃত মানৱ কৰি গঢ়ি তুলিব নোৱাৰিব। দশম স্কন্ধ ভাগৱতত মহাপুৰুষ শংকৰদেৱে কৈছে যে যিটো পিতৃ মাতৃ জন্মিলেকো দেহ পুহিলেকো অনুদিন, সঠিক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে। যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি সেই পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰিম। তেনেস্থলত ভাগৱতৰ দৰ্শন, বেদৰ দৰ্শন, মহাপুৰুষৰ দৰ্শন নজনাৰ কাৰণে কোনোবা পুত্ৰ হৈ যদি পুত্ৰ হৈয়া যিটো পিতৃক নোপোষৈ দুৰ্জন আতি আবাতি, তাহাৰ মাংসক তাকে খোৱাবৈ জমৰ কিং কৰে কাটি। কোনোবা পুত্ৰ কন্যাই যদি বৃদ্ধ বয়সত পিতৃ মাতৃক অনাদৰ কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, তেতিয়াহ'লে কিমান দুখৰ দুখী হ'ব লাগিব যে তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিঃশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। গতিকে আমাৰ বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা কোনো পুত্ৰ সন্তান যদিও উশাহ নিশালৈ জীয়াই আছে, আমাৰ ভাগৱত দৰ্শনৰ মতে তেওঁ জীয়াতেই মৰা।
যাৰ কাৰণে আমাৰ বিশ্ববিজেতা নেপোলিয়নক এজন ফ্ৰান্সবাসীয়ে প্ৰশ্ন কৰিছিল যে হে নেপোলিয়ন, তোমাৰ পৃথিৱীৰ আটাইতকৈ মান্যবৰ লোক কোন? তেতিয়া নেপোলিয়নে উত্তৰত কৈছিল, আই উইল গিভ হায়াৰ ৰেচপেক্ট টু মাই পেৰেণ্টছ হু হেভ এবল টু চিন মি ইন দিছ বিউটিফুল ৱৰ্ল্ড। যি পিতৃ মাতৃয়ে জন্ম দি মোক এই বিচিত্ৰ সংসাৰ দেখালে, মানৱ জীৱনত তেওঁলোকতকৈ আৰু বেছি মান্যবৰ লোক মোৰ জীৱনত কোনোৱে হ'ব নোৱাৰে। যিজনক গুৰুজনাই আদ্য গুৰু পিতৃ মাতৃ বুলি কৈছে। গতিকে এই নৈতিক শিক্ষাৰে আমি যাতে উঠি অহা প্ৰজন্মক আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। আজি আমাৰ যিসকল ডেকা গাভৰু হৈ আছে, আমাৰ সময়ত তেওঁলোকে সংসাৰ কৰিব লাগিব, এইটো হ'ল মানে প্ৰকৃতিৰ নিয়ম। যাৰ কাৰণে আমাৰ ঋষিমুনিয়ে প্ৰশ্ন কৰিছে, কিম অৰ্থে বিবাহম, আমিনো কিয় বিয়া পাতিব লাগে বা সংসাৰ কৰিব লাগে। আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে। আমাৰ ঋগ্বেদত এই বিষয়ে কৈছে, অথ পুৰুষস্তাৱত সৰ্বো যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। অৰ্থাৎ আমাৰ বৈবাহিক সম্পৰ্কৰ দ্বাৰা আজি আমি যিসকল বংশ পৰিয়ালে আমি জীৱন নিৰ্বাহ কৰি আছো বা এই সংসাৰত বসবাস কৰিছো, আমাৰ পিতৃ মাতৃসকলক তালে হৰণ কৰি নিয়াৰ পিছত আমাৰ নিজৰ বংশ পৰিয়াল আমি এৰি থৈ যাবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি মৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। আমি পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি মৰ্থে পুত্ৰম? পুন্নাম নৰকে তাৰ এটি পুত্ৰাহা বুলি কৈছে, যে পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব। এতিয়া কোন পুত্ৰই সেই কাৰ্য কৰিব? আমাৰ ভাগৱতত কৈছে গুৰুজনাই, পুত্ৰে উতৰাইবে বুলি শুনি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। আমাৰ পুত্ৰই পিতৃ মাতৃক উদ্ধাৰ কৰিব বুলি শাস্ত্ৰত কৈছে, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগে। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গ সন্তে পিতৃকো পেলাবে নৰকত। যদি আমি কেনেবাকৈ অবৈষ্ণৱ সন্তান জন্ম দিব লগা হ'ল, তেতিয়াহ'লে পিতৃ মাতৃ স্বৰ্গ সুখত থাকিলেও তেওঁলোকক নৰকলৈ নমাই আনিব পাৰে। গতিকে আজি সেইকাৰণে বহুত পুত্ৰ কন্যাই কি কৈছে, বৃদ্ধ পিতৃ মাতৃক মানে আগতে বহুত সুখ সংযোগত থকা পিতৃ মাতৃকো দুৰ্গতিলৈ ঠেলি দিয়াটো পৰিলক্ষিত হৈছে। এতিয়া আমাৰ গুৰুজনাৰ দৰ্শন, আমাৰ ভাগৱতৰ দৰ্শন, বেদৰ দৰ্শন, তেতিয়াহ'লে আমি কেনেকুৱা পুত্ৰ জন্ম দিব লাগিব আমাৰ বৈবাহিক জীৱনত বা সাংসাৰিক জীৱনত? যাহাৰ গৃহত হোৱে বৈষ্ণৱ এগুটি, তাহাৰে সে পুৰুষ উদ্ধাৰে কোটি কোটি। আমাৰ বংশত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰো, আমাৰ কোটি কোটি পুৰুষ তেওঁলোকে উদ্ধাৰ কৰিব। প্ৰহ্লাদৰ দৰে, প্ৰহ্লাদে 21 পুৰুষ উদ্ধাৰ কৰিছিলে। অতীতা পুৰুষা সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰ এটি সৰ্বান কলো কৃষ্ণ এটি কীৰ্তনত। কৃষ্ণ সংস্কৃতি অৱলম্বনৰ যোগেদি আমি অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 21 পুৰুষ উদ্ধাৰ কৰাৰ মানে ব্যৱস্থাটো আমাক বেদে সিদ্ধান্ত দিছে। আমি যদি বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰো, আমাৰ পিতৃ মাতৃৰ অৱস্থা কি হ'ব? তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা যাৱত কুলে ভক্তিযুক্ত চুত ন এব প্ৰজায়তে। আমি বংশত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰো, আমাৰ পিতৃ মাতৃৰ জীৱই এই মধ্যাকৰ্ষণৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। আমাৰ বিজ্ঞানে কৈছে ট্ৰপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ, এই 3টা লেয়াৰৰ ভিতৰত এই জীৱবিলাক ঘূৰি থাকিব লাগিব। মই গোটেইকেইটা প্ৰশ্ন আপোনাক সুধিম বুলি ভাবি আছিলো, কিন্তু আপুনি গোটেইকেইটা উত্তৰ দিয়ে দিলে। মই প্ৰশ্ন আচলতে সুধিবই নাপালো। ঠিক আছে, যিহেতু মোৰ আছিলে মোৰ প্ৰশ্ন সাত্বিক আহাৰৰ বিষয়ে, আৰু আপোনাৰ বৰ্তমান যে বৃদ্ধাশ্ৰমত আমি আমাৰ পিতৃ মাতৃক আমি থওঁ, এই কথাখিনি আপুনি বিভিন্ন সময়ত আপোনাৰ মুখেৰে আমি শুনিছো মোবাইলৰ যোগেদি। আজি আপোনাক লগ পাই যথেষ্ট ভাল লাগিল, আৰু আপোনাৰ অনুষ্ঠান আছে, এই কথাখিনি আমি সঁচাই হৃদয়ংগম কৰিব লাগিব, আৰু আমাৰ দৰ্শকসকলেও নিশ্চয় এই কথাখিনি হৃদয়ংগম কৰিব। আৰু মই এটা কথা বুজি নাপাওঁ, আমি এটা শ্লোক বা এটা কবিতা মুখস্থ কৰিবৰ কাৰণে আমি ইমান বাৰে বাৰে চেষ্টা কৰি আমাৰ মনত নাথাকে। আপোনাৰ ভাগৱতৰ পৰা ধৰি আইনষ্টাইনৰ পৰা ধৰি আপোনাৰ গোটেই কথাখিনি আপোনাৰ এই বয়সত কেনেকৈ মনত থাকে? ইয়াৰ উপায় কিবা আছে নেকি মনত ৰাখিব পৰা? ইয়াৰ উপায় অন্য নাই, যিটো আমি মানে অভ্যাস কৰি দিব লাগিব। অভ্যাসৰ মাজেদি আমাৰ স্মৰণটো গাঢ় হয়। গতিকে অভ্যাস নহ'লে আমি মানে আমাৰ মনত থকা কথাবিলাকো আমি পাহৰি যাওঁ। সেইকাৰণে আমাৰ যদি সাধাৰণ উদাহৰণ, আমি এটা ব্ৰহ্মা আদি কৰি জীৱ জগতৰ ৰাম 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 মায়া সজ্জা মাজে আচৰ ঘুমতি যায়, এই প্ৰাৰ্থনা ভাগ যদি আমি এসপ্তাহ নাগাওঁ, তেতিয়া আমাৰ আকৌ এসপ্তাহৰ পিছত গালে আমাৰ অলপ মানে স্মৃতি পাহৰি যোৱা হয়। গতিকে সেইকাৰণে আমি এই প্ৰয়োজনীয় কথাবিলাক আমি যাতে মানে অনগল কৰিবৰ কাৰণে বা ইয়াক গাঢ় কৰিবৰ কাৰণে
আমি অভ্যাস কৰিছিলোঁ। অভ্যাসৰ মাধ্যমেদি আমি আমাৰ স্মৃতিবিলাক আমি স্থায়ী কৰিব পাৰোঁ। এয়াই হৈছে মূল লক্ষ্য। কৃষ্ণ। স্মৃতি শক্তি বৃদ্ধিৰ কিবা উপায় আছে নেকি? সেইটো মানে সাত্বিক অন্ন খাব লাগিব। গৈ গৈ মানে সাত্বিকতে পৰে। সাত্বিক অন্নহে আমাৰ স্মৃতি বৃদ্ধি কৰিব আৰু আমাক মানে ধৈৰ্যশীল কৰিব, ধৰ্মীয় জ্ঞান সম্পন্ন কৰিব। গতিকে আমাৰ অন্নৰ লগত ব্ৰহ্মৰ সম্পূৰ্ণ সম্পৰ্ক আছে। সেইকাৰণে আমি মানে উঠি অহা প্ৰজন্মক যাতে সাত্বিক অন্নৰ দ্বাৰা আমি মানে আগুৱাই নিব পৰা এটা পৰিৱেশ বা এটা বুজনি আমি এনেধৰণৰ প্ৰচাৰ মাধ্যমেদি যদি দিব পৰা যায়, তেতিয়াহ'লে ইয়ালৈকে আমাৰ সত্যযুগ নামি আহিব। সত্যযুগ বেলেগকৈ নাহে আৰু আমাৰ এই সৎ কথাবিলাকৰ আলোচনাৰ মাজেদি যেতিয়া আমি অসৎবিলাক এৰি দিব পাৰিম। আমাৰ ভাগৱতত কৈছে যে দূৰ ভৈল কাম ক্ৰোধ লোভ মোহ ছয়, জানিবা তেখনে ভৈলে সত্যৰ উদয়। আমাৰ মনৰ পৰা যেতিয়া কাম ক্ৰোধ লোভ মোহ অসূয়া হিংসা ঈৰ্ষা এইবিলাক বেয়া স্বভাৱবিলাক যেতিয়া আমাৰ মনৰ পৰা এৰি দিব পাৰিম, তেতিয়া আমি সত্যযুগৰ এজন মানে পাৰিষদ হৈ যাম। সত্যযুগৰ একজন গুচি যাম। কৃষ্ণ। আজি জোনাইত আমাৰ ভনীয়া বাপক লগ পালোঁ আৰু দুটামান কথা ময়ো জানিলোঁ, আপোনালোকো জনাবৰ কাৰণে যত্ন কৰিলোঁ। আমি হঠাতে লগ পালোঁ আৰু পৰৱৰ্তী সময়ত লগ পালে নিশ্চয় আৰু কিছুমান কথা সুধিব পাৰিলোঁ। সময়ৰ অভাৱ হৈছে, যিহেতু বিবাহ অনুষ্ঠান আছে। গতিকে আমাৰ ভনীয়া বাপজনাক আমি সেৱা জনাইছোঁ। কৃষ্ণ। আৰু আপোনাৰ দীৰ্ঘায়ু হওক। আপুনি এনেকুৱা ধৰণে যাতে আমাৰ যুৱ চামৰ বাবে সুন্দৰ সুন্দৰ বক্তব্য আৰু সুন্দৰ সুন্দৰ সমাজত আপুনি বাৰ্তা দি যাব পাৰে। আপোনাৰ যথেষ্ট আৰু আয়ুস বৃদ্ধি হওক, সেই কামনা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।